ধ্বংসস্তূপত পৰিণত হ'ব এখন দেশ মৃত্যু হ'ব প্ৰায় ৩ লাখ লোকৰ ক্ষতিগ্ৰস্ত হ'ব হাজাৰ কোটি টকাৰ সম্পত্তি সিদিনা প্ৰবল ভূমিকম্পই ম্যানমাৰ আৰু থাইলেণ্ডত ধ্বংসলীলা চলোৱাৰ পাছত এবাৰ আন এখন দেশলৈ আহিছে সতৰ্কবাণী এই সতৰ্কবাণীয়ে শংকিত কৰি তুলিছে সমগ্ৰ বিশ্ববাসীকে কিয়নো লাখ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এই ধ্বংসযজ্ঞত জাপান চৰকাৰৰ এক চৰকাৰী প্ৰতিবেদনে উদ্বেগৰ সৃষ্টি কৰিছে জাপান চৰকাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে নানকাই ভূতাত্ত্বিক ফল্টৰ বৃহৎ জোকাৰণিৰ ফলত জাপানক পুনৰ এক বৃহৎ ভূমিকম্পই প্ৰভাৱিত কৰাৰ আশংকা আছে সম্ভাৱ্য সেই ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 9 হোৱাৰ সম্ভাৱনা আছে এনে বৃহৎ ভূমিকম্পই যদি সঁচাকৈ জাপানক জোকাৰি যায় তেন্তে দেশখনৰ বিস্তৰ ক্ষতি হোৱাই নহয় এক প্ৰকাৰে জাপানক ধ্বংস কৰি পেলাব বুলিলেও অত্যুক্তি কৰা নহ'ব বুলি বিশেষজ্ঞই দাবী কৰিছে আচলতে নানকাই ভূতাত্ত্বিক খণ্ডৰ দৈৰ্ঘ্য প্ৰায় 800 কিলোমিটাৰ ই টকিঅ'ৰ পশ্চিমে চিউজুকাৰ পৰা দক্ষিণে কিউছু দ্বীপলৈকে বিস্তৃত হৈ আছে এই অঞ্চলটো দুখন টেক্টনিক প্লেটৰ সংযোগস্থল ফিলিপাইন্স সাগৰৰ টেক্টনিক প্লেটখন ক্ৰমান্বয়ে জাপান বহি থকা প্লেটখনৰ তললৈ নামি আহিছে যদি এই প্লেট দুখনেই গতি কৰে তেন্তে ইহঁতৰ মাজত সংঘৰ্ষৰ ফলত বিপুল শক্তি নিৰ্গত হ'ব ইয়াৰ ফলত বৰ ভূমিকম্প হ'ব পাৰে ফলত সুনামিৰো সৃষ্টি হ'ব এনে ক্ষেত্ৰত সাগৰৰ ঢৌ উচ্চতা অতি কমেও 10 ফুট পৰ্যন্ত হ'ব তেন্তে সুনামিৰ ফলত 2,15,000তকৈও অধিক লোকৰ মৃত্যু হ'ব পাৰে ভাঙিব পাৰে 73,000ৰ ঘৰ জাপানৰ আৰ্থিক ক্ষতিও প্ৰায় $180 বিলিয়ন হ'ব পাৰে বিশেষজ্ঞসকলৰ মতে এই ভূমিকম্প অহাৰ সম্ভাৱনা 75ৰ পৰা 82% নিশ্চিত তাৰ পাছতে জাপান চৰকাৰে এনে ভূমিকম্পৰ ফলত কিমান ক্ষতি হ'ব পাৰে তাৰ সম্ভাৱ্য হিচাপে এক প্ৰতিবেদন প্ৰকাশ কৰিছে যাতে আগতীয়াকৈ এই ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰাকৈ সাৱধানতা অৱলম্বন কৰিব পাৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক